সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। তো আজিৰ এইখন ভিডিঅ'ত আমি ৰিচেকিঙৰ বিষয়ে ডিছকাছ কৰিম। যিসকলে এই নটিফিকেশ্যনটো এতিয়ালৈকে পোৱা নাই, তো এই ভিডিঅ'টো শেষলৈকে চাব। কাৰণ যিসকলৰ ধৰা মাৰ্ক কম আহিছে, আকৌ বিচাৰে নেকি ৰিচেকিং কৰিব, সেইসকলৰ কাৰণে এই ভিডিঅ'। ঠিক আছে। আৰু কি হয়, যিসকলৰ ধৰা মানে এটা ছাবজেক্ট হয়তো ফেইলো আহিছে, হয়তো এনেকুৱা লাগিব পাৰে যে মই এইটোত পাছ কৰিম কিন্তু আহিছে ফেইল, তেনে ক্ষেত্ৰত ৰিচেকিঙৰ অপশ্যনটো এটা অপশ্যন থাকে। তো যদি তোমালোকে কৰিব খোজা ৰিচেকিং, তেনেহ'লে এই ভিডিঅ'টো স্কিপ নকৰি গোটেই বস্তুটো ভালকৈ বুজি লোৱাৰ পিছত তোমালোকে ৰিচেকিংটো কৰি ল'বা। ঠিক আছে। এতিয়া কথাটো হ'ল, তোমালোকৰ ইয়াত 10টা নে 11টা প্ৰচিডিউৰ দিয়া আছে, টোটেল 10টা। এই 10টা প্ৰচিডিউৰটো বুজি ল'ব লাগিব কি কৈছে। ঠিক আছে। প্ৰথম যিটো প্ৰচিডিউৰ যদি আমি যাওঁ, candidates intending to get their evaluated answer scripts rechecked will have to apply through the ASSEB Division 2। মানে এই প্ৰচিডিউৰৰ ভিতৰত 1 নম্বৰটো যেতিয়া আমি পঢ়িলোঁ, মানে কৈছে তোমালোকক এতিয়া ৰিচেক কৰিবলৈ হ'লে এই তলত দিয়া যিটো ৱেবছাইট আছে, সেই ৱেবছাইটত তোমালোকক আবেদন কৰিব লাগিব। এই 1 নম্বৰটো এইটো হ'ল। 2 নম্বৰ কৈছে ক্লিক অন দ্য লিংক, ওপৰত যিটো লিংক আছে এইটো ক্লিক কৰিব কৈছে। তাৰপিছত এপ্লাই কৰিব কৈছে ফৰ ৰিচেকিং এণ্ড স্কেন কপি অফ এনচাৰ স্ক্ৰিপ্ট। ক্লিক কৰি লিংকটোত ক্লিক কৰি মানে ৰিচেকিং আৰু এনচাৰ স্ক্ৰিপ্ট স্কেন কপিৰ কাৰণে মানে আবেদন কৰিব কৈছে। 2 নম্বৰটোত এইটোকে নহয়। 3 নম্বৰত কৈছে প্লিজ সিলেক্ট দ্য সাবজেক্ট ফৰ হুইচ ৰিচেকিং এণ্ড স্কেন কপি এনচাৰ স্ক্ৰিপ্ট ইজ নিডেড। মানে তোমাৰ কোনটো ছাবজেক্টত দৰকাৰ হৈছে সেইটো ছাবজেক্টে চিলেক্ট কৰিব কৈছে, আৰু সেইটো ছাবজেক্টৰে কি হ'ব, ৰিচেকিং হ'ব আৰু স্কেন কৰা হ'ব। বেলেগ আৰু নহয়, যিটো ছাবজেক্ট মানে চিলেক্ট কৰিবা সেইটো ছাবজেক্টে হ'ব। এতিয়া তোমাৰ যদি 3টাৰ যদি কৰিব খোজা, তেনেহ'লে 3টাৰ কৰিব পাবা। 4টাৰ কৰিব খুজিলে 4টাৰ কৰিব পাবা। মানে যিকেইটা তোমাৰ দৰকাৰ সেইকেইটা মানে কৰি দিব লাগিব। 4 নম্বৰত কৈছে প্ৰভাইড আদাৰ নেচেচাৰী ইনফৰমেশ্যন এজ ৰিকুৱেষ্টেড ইন দ্য পৰ্টেল এণ্ড পে নেচেচাৰী ফিজ। তাৰমানে আদাৰ ইনফৰমেশ্যন এজ ৰিকুৱেষ্টেড ইন দ্য পৰ্টেল, মানে পৰ্টেলত যেতিয়া তুমি অন কৰিবা পৰ্টেলটো, তাত যিকেইটা নেচেচাৰী ইনফৰমেশ্যন লাগিব, মানে দৰকাৰী যিকেইটা বস্তু লাগিব, তাত তোমাৰ পৰ্টেলতো আপলোড কৰিব লাগিব। বুজি পাইছা? 4 নম্বৰ মানে যিকোনো মানে যিটো লাগিব তাত পৰ্টেলত অ'পেন কৰাৰ পিছত যিটো দৰকাৰ হ'ব আৰু যিটো খুজিব সেই বস্তুটো তোমালোকক তাত দিব লাগিব। তাৰপিছত কৈছে এণ্ড পে নেচেচাৰী ফিজ, আৰু এই যে চেক যে কৰিবা তাৰ কাৰণে এটা কিবা এমাউণ্ট দিব লাগিব। ফিজ হেভ টু বি পেইড থ্ৰু দ্য অনলাইন মোড অনলি, আৰু যিটো ফিজটো চাৰ্জ কৰিব এই ফিজটো তোমালোকক অনলাইনৰ জৰিয়তে কৰিব লাগিব। এই কথাটো কৈছে। 5 নম্বৰ কৈছে ফিজ ফৰ দ্য ৰিচেকিং অফ এনচাৰ স্ক্ৰিপ্ট এলং উইথ অবটেইনিং স্কেন্ড কপি অফ এনচাৰ স্ক্ৰিপ্ট ফৰ অল থিয়ৰী কুৱেশ্যনছ পেপাৰ্ছ অনলি। এতিয়া কৈছে এই কথাটোত মানে অনলি থিয়ৰী কুৱেশ্যনৰ পেপাৰটো চেক হ'ব, আৰু প্ৰতিটো ছাবজেক্টৰ কাৰণে 500 টকাকৈ দিব লাগিব। এই কথাটো বুজি পাইছা? মানে তোমালোকৰ প্ৰতিটো ছাবজেক্টৰ কাৰণে কিমান টকাকৈ দিব লাগিব? 500 টকাকৈ দিব লাগিব। 6 নম্বৰত কৈছে ৰিচেকিং প্ৰচেছ। The candidate shall note that rechecking of answer script shall not mean the re-evaluation of the answer script। তাৰ মানে এই 6 নম্বৰটোত কৈছে পুনৰীক্ষণ মানে উত্তৰ বহীৰ পুনৰ মূল্যায়ন বা ৰি-ইভলিউশ্যন নহয়। ইয়াত কেৱল মানে কেইটামান বস্তুহে চেক কৰিব। এতিয়া তোমালোকে ৰিচেকিং কৰিবলৈ কৈছা, এতিয়া তোমালোকৰ কপিটো এগেইন কুৱেশ্যন বাই কুৱেশ্যন চেক কৰা নহ'ব। তাত কি কি চেক কৰিব ইয়াত মেনশ্যন কৰি দিছে। ৰিচেকিং শ্যাল ইনক্লুড, ইয়াত কৈ দিছে কি কি ৰিচেক হ'ব। 1 নম্বৰত কৈছে ৰিটোটেলিং অফ মাৰ্কছ এৱাৰ্ডেড বাই দ্য এক্সামিনাৰ। মানে ধৰি লোৱা এক্সামিনাৰে তোমাক 60 মাৰ্ক দিছে, তোমাক পাব লাগে 80 মাৰ্ক, কিন্তু দিছে 60 মাৰ্ক। এতিয়া ধৰি লোৱা এক্সামিনাৰে তাত মানে 4 মাৰ্ক মানে এনে ভুল হৈ গৈছে, কিন্তু 4 মাৰ্কটো কম দিল, তেতিয়া সি চেক কৰিলে এই 4 মাৰ্কটো এডিশ্যনেলি তোমালোকক দিব। এই কথাতে কৈছে। Assessment of answers which has বা have been left out unevaluated। তাৰ মানে ধৰি লোৱা ধৰা এটা এনচাৰ আছে, কুৱেশ্যনৰ এনচাৰটো এইটো মানে চেক কৰিবলৈ মানে পাহৰিয়ে গৈছে, বুজি পাইছা? চেক কৰাই নাই, তেনে ক্ষেত্ৰত সেই বস্তুটোৰ মাৰ্কটো তোমালোকক দি দিব। তাৰপাছত কৈছে কাৰেকশ্যন অফ ৰং এণ্ট্ৰি অফ মাৰ্কছ অফ এনি মেনাৰ নেচাৰ। এই ক্ষেত্ৰটোত কৈছে তোমালোকৰ নম্বৰ অন্তৰ্ভুক্ত কৰাত কিবা ভুল হৈছে নেকি তাৰ সংশোধন কৰা। এইখিনি বুজি পাইছা?
এই তিনিটা বেচিছত তোমালোকৰ মাৰ্ক দিব। বাকী যদি তোমালোকে যে কোৱা যে আকৌ ৰিপিট চেক কৰিব, তেনেকুৱা ৰিপিট চেক নকৰে, বাছ এই তিনিটা বেচিছতে চেক হ'ব। এই কথাটা মনত ৰাখিবা। The results of rechecking will be declared within 30 days from the last date of receipt of application in the official website. ধৰি লোৱা তুমি আজি মানে ৰিচেকিঙৰ এপ্লিকেশ্যনটো মানে ফৰ্ম ফিল আপটো কৰিলা, আজি কৰিলা, ঠিক আছে। আজিৰ ডেটৰ পৰা 30 দিনৰ ভিতৰত মানে 30 দিন যাব, মানে 30 দিন লাগিব আৰু তাৰপিছতে তোমালোকৰ ৰিজাল্টটো দিব। এইখিনি বুজি পাইছা। 8 নম্বৰ কৈছে ইফ কেণ্ডিডেট মাৰ্কছ আৰ ৰিডিউচড আফটাৰ ৰিচেকিং অফ এনচাৰ স্ক্ৰিপ্ট। কথাটো মনত ৰাখিবা। এতিয়া ধৰা তুমি কপিটো চেক কৰিব দিছা, ঠিক আছে, তোমাৰ হিচাপত বেছি পাব লাগছিল, কিন্তু তাৰপিছতো ৰিচেকিং কৰাৰ পিছত দেখিলা তুমি আগত যিমান পাইছা তাতকৈ আৰু 2 মাৰ্ক কম পাইছা। মনত কৰিবা, আগত যিমান পাইছা তাতকৈ 2 মাৰ্ক কম পাইছা। তেতিয়াহ'লে কি কৰিব, ৰিডিউচ মাৰ্ক উইল বি কনচিডাৰ্ড এজ ফাইনেল মাৰ্ক। তেতিয়াহ'লে এই যে 2 মাৰ্ক কম পালা, আগতকৈ আকৌ 2 মাৰ্কটো কমি যাব, কিন্তু এই মনত ৰাখিবা বস্তুটো। এণ্ড একৰ্ডিংলি চাৰ্টিফিকেট কাম মাৰ্কশ্বিটছ উইল বি প্ৰিপেয়াৰ্ড। আৰু সেই 2 মাৰ্ক যে কম আহিছে সেইটো হিচাপতে তোমালোকৰ মাৰ্কশ্বিটটো কিন্তু প্ৰভাইড কৰিব। এই কথাটো মনত ৰাখিবা। তাৰমানে যদি তোমালোকে মাৰ্ক কম পোৱা তেতিয়াহ'লে কমেই আকৌ মাৰ্কশ্বিটটো নতুন কৰি মাৰ্ক কমটোৱে দিব। আগত যিটো হয়তো বেছি পাইছিলা সেইটো আৰু মাৰ্কটো এড নহ'ব, কম পালে আকৌ কমেই দিব ৰিচেকিঙত। এইটো মনত ৰাখিবা। In case of any change in marks, the revised certificate cum mark sheets will be issued on submission of the original certificate cum mark sheet in the board's office with intimation of the head of the institution. এতিয়া এই 9 নম্বৰটোত কৈছে নম্বৰৰ যদি হাল সলনি হয় তেতিয়াহ'লে পৰীক্ষাৰ্থীজনে বোৰ্ডৰ কাৰ্যালয়ত নিজৰ মূল মাৰ্কশ্বিটটো জমা দি নতুনখন সংগ্ৰহ কৰিব লাগিব। বুজি পাইছা? যদি ধৰি লোৱা তোমাৰ মাৰ্কটো ইনক্ৰিজ হ'ল, 10 মাৰ্ক ইনক্ৰিজ হ'ল, তেতিয়াহ'লে এই নম্বৰ যে হাল সলনি হ'ল, তেতিয়াহ'লে কি কৰিব লাগিব, তোমাৰ যিটো আগৰ মাৰ্কশ্বিটটো আছিল সেইটো জমা দিব লাগিব। জমা দি নতুনখন সংগ্ৰহ কৰি ল'ব কৈছে, এইটো কৈছে। তাৰপিছত ক'ত গ'ল এইখিনি, no such certificate cum mark sheet will send directly to school candidates or through any other agency। মানে এতিয়া মাৰ্কশ্বিটটো ডাইৰেক্টলি তোমালোকক স্কুলতো নিদিব আৰু বেলেগ কোনো কেণ্ডিডেটৰ হাততো নিদিব। এই কথাটো কৈছে। দ্য ৰিভাইজ চাৰ্টিফিকেট কাম মাৰ্কশ্বিট উইল নট বি ইছ্যুড ইফ নট কালেক্টেড উইদিন 30 days ফ্ৰম দ্য ডিক্লেৰেশ্যন অফ ৰিচেকিং অফ ৰিজাল্ট। এতিয়া ধৰা তুমি মানে ৰিচেকিঙৰ কাৰণে দি দিলা, 30 days পিছত তোমালোকৰ মাৰ্কশ্বিটটো তাৰ ৱেবছাইটত দি দিব, ৱেবছাইটত 30 days পিছত দিব। তুমি কি কৰিলা, 30 days পাৰ হৈ গ'ল, ধৰা 30 daysৰ পিছত আৰু 30 days পাৰ হৈ গ'ল, তেতিয়া তুমি সেই আকৌ যদি মাৰ্কশ্বিটটো খোজা তেতিয়াহ'লে কিন্তু নাপাবা। এই বস্তুটো তোমালোকক মনত ৰাখিব লাগিব যে 30 days পিছত আমি আকৌ চেক কৰিব লাগিব যে মাৰ্কশ্বিটটো আহিছে নে নাই, তোমাক চেক কৰি থাকিব লাগিব। এই কথাটোৱে কৈছে। আকৌ 10 নম্বৰ কৈছে স্কেন কপি অফ এনচাৰ স্ক্ৰিপ্ট উইল বি সেন্ড টু দ্য এপ্লাইড কেণ্ডিডেটছ থ্ৰু ইমেইল গিভেন বাই দ্য কেণ্ডিডেট এট দ্য টাইম অফ এপ্লিকেশ্যন। এতিয়া এই ৰিচেকিং কৰাৰ টাইমত যিটো তুমি মানে জিমেইলটো দিবা, সেই জিমেইলটোতে তোমালোক কি দিব, স্কেন কপিটো সেন্ড কৰিব, তোমাৰ হাতত নিদিব, স্কেন কপিটো ক'ত দিব, সেই জিমেইলটোতে দিব। বুজি পাইছা না? তো এই বস্তুটো মাইণ্ড কৰিবা। তো মানে এইখিনি হৈছে মেইন কথা। তাৰপিছত ভিডিঅ'টো ডাঙৰ হৈ আছে, কিন্তু জেনেৰেল ইনষ্ট্ৰাকশ্যনটো মই থৰলি কৈ আছোঁ, এইকেইটা তোমালোকে পঢ়ি ল'বা, ঠিক আছে। ইয়াত জেনেৰেল ইনষ্ট্ৰাকশ্যনকেইটাও মনত ৰাখিব লাগিব। ইয়াত বেচিকেলি কি কৈছে মই ফটাফট কৈ দি আছোঁ, ঠিক আছে। 1 2 3 4 আপ টু কিমানলৈকে আছে, 17 লৈকে আছে, জলদি মই কৈ দি আছোঁ। এতিয়া 1 নম্বৰত তোমালোকৰ কৈছে ফলাফল ঘোষণাৰ 2 দিনৰ পাছতহে অনলাইন পৰ্টেলটো খোলা হ'ব। অলৰেডি তোমালোকৰ এইচএছৰ ৰিজাল্ট দি দিছে, এতিয়া 2 দিন পাছত পৰ্টেলটো খুলি দিছে, মানে এতিয়া মানে লিংকটো এক্টিভেট কৰি দিছে, তোমালোকে কৰিব পাৰা। এইখিনি 1 নম্বৰত কৈছে। 2 নম্বৰত কৈছে লিংক খোলাৰ 15 দিনৰ ভিতৰত আবেদন কৰিব লাগিব। তাৰ মানে আজি যে এইটো ৰিচেকিঙৰ ডেটটো ওলাইছে, মানে 28 তাৰিখত এইটো এপ্লিকেশ্যন দিছে, এই 28 তাৰিখৰ পৰা 15 দিনৰ ভিতৰত তোমালোকৰ টাইম থাকিব, তাৰে ভিতৰত কৰিব লাগিব। এতিয়া 16 দিনৰ মূৰত কৰিব গ'লে আৰু তোমালোকে এই লিংকটো কাম নকৰিব, মনত ৰাখিবা। 3 নম্বৰ কৈছে অফলাইন আবেদন গ্ৰহণ নহ'ব, অফলাইন এইটো কৰা নহ'ব। 4 নম্বৰত তোমালোকৰ কৈছে আধৰুৱা আবেদনসমূহ বাতিল কৰা হ'ব। এতিয়া যদি আধা তোমালোকে যদি কৰা, আধা কৰিলে আধা নকৰিলা, তেতিয়াহ'লে এইটো তোমালোকৰ মানে এপ্লিকেবল নহ'ব।
5 নম্বৰ ইনকমপ্লিট এপ্লিকেশ্যনছ উইল সামাৰলি বি ৰিজেক্টেড, মানে এইটো কৈছে 5 নম্বৰটো ইনকমপ্লিট যদি হয় তেতিয়াহ'লে এইটো ৰিজেক্ট কৰি দিয়া হ'ব। এতিয়া যদি আমি 6 নম্বৰটোলৈ চাওঁ, 6 নম্বৰটোত কি কৈছে তোমালোকে চালে গম পাবা। 6 নম্বৰটো তোমালোকে কৈছে দ্য এনচাৰ স্ক্ৰিপ্ট আৰ কনফিডেন্সিয়েল ডকুমেণ্টছ এণ্ড উইল নট কাম আণ্ডাৰ দ্য প্ৰিভিউ অফ RTI Act 2025 prior to declaration of rechecking results of SS exam। তাৰমানে কৈছে পুনৰীক্ষণৰ ফলাফল ঘোষণা নোহোৱালৈকে উত্তৰ বহীসমূহ RTI Act বা 2005 আওতাত নপৰিব, এই কথাটোৱে কৈছে। তাৰপিছত প্ৰচেছিং ফি হেজ টু বি পেড থ্ৰু অনলাইন মোড, এইটো অলৰেডি মই কৈ দিলোঁ। এপ্লিকেশ্যন ছাবমিটেড অন বিহাফ অন দ্য কেণ্ডিডেট এণ্ড অলছ' ইনকমপ্লিট এপ্লিকেশ্যন উইল সামাৰলি বি ৰিজেক্টেড, এইটো অলৰেডি মই কৈ দিলোঁ, মানে ইনকমপ্লিট এপ্লিকেশ্যনটো ৰিজেক্ট কৰি দিব। এপ্লিকেশ্যনটো ফুল কমপ্লিট হ'ব লাগিব। দ্য ৰিজাল্টছ অফ ৰিচেকিং উইল বি ডিক্লেয়াৰ্ড উইদিন 30 days অফ দ্য লাষ্ট, এইখিনি মই কৈ দিলোঁ। স্কেন কপি অফ এনচাৰ স্ক্ৰিপ্ট উইল বি চেণ্ড টু দ্য এপ্লাইড কেণ্ডিডেটছ থ্ৰু ইমেইল, এইটোও কৈ দিলোঁ। তাৰপিছত স্কেন কপি ইভালুৱেটেড এনচাৰ স্ক্ৰিপ্ট উড বি প্ৰভাইডেড আফটাৰ ব্লকিং অল ইনফৰমেশ্যন ৰিলেটিং টু দ্য আইডেণ্টিটি অফ দ্য এক্সামিনাৰ অৰ এনি আদাৰ অফিচিয়েল এছিষ্টেণ্ট উইথ দ্য এক্সামিনেশ্যন প্ৰচেছ। তাৰমানে এই কথাটো কি কৈছে, স্কেন কৰা উত্তৰ বহীত পৰীক্ষক বা মূল্যায়নকাৰীৰ পৰিচয় সম্পৰ্কীয় সকলো তথ্য গোপন ৰাখিহে পৰীক্ষাৰ্থীক প্ৰদান কৰা হ'ব। তাৰমানে এই কথাটো কি কৈছে জানা, 11 নম্বৰটোত ধৰি লোৱা কপিটো মই চেক কৰিলোঁ, ঠিক আছে, তাত মোৰ ছিগনেচাৰ থাকিব, মানে এই সকলোকেইটা যাতে মোৰ নামটো তাত মেনশ্যন নহয় বা মোৰ ছিগনেচাৰ কেইটা নাথাকে, সেইকেইটা গুচাই কিনে তোমালোকক স্কেন কপিটো দি দিব, খালি কপিটো দিব, বাকী কোনে চেক কৰিছে সেই নামটো মেনশ্যন নাথাকিব, এই কথাটো কৈছে। ডিচিশ্যন অফ দ্য কম্পিটেণ্ট অথৰিটি অফ দ্য বোৰ্ড অন দ্য মাৰ্কছ এৱাৰ্ডেড শ্বেল বি ফাইনেল এণ্ড বাইণ্ডিং অন দ্য কেণ্ডিডেটছ। এতিয়া কৈছে নম্বৰ প্ৰদানৰ ক্ষেত্ৰত বোৰ্ডৰ কৰ্তৃপক্ষই সিদ্ধান্ত চূড়ান্ত আৰু বাধ্যতামূলক হ'ব। তাৰমানে বোৰ্ডে যিটো ডিচিশ্যন ল'ব সেইটোৱে ফাইনেল ডিচিশ্যন বুলি কৈছে। 13ত কৈছে দ্য কেণ্ডিডেট শ্বেল হেভ টু গিভ আণ্ডাৰটেকিং ডেট দ্য স্কেন কপি এলং উইথ ৰিচেকিং অফ এনচাৰ স্ক্ৰিপ্ট shall not be given to any institution, school or display or any commercial purpose or to print media, electronic media by him, her or anyone on his her behalf. Violation of this instruction shall be liable for legal action। তাৰমানে কৈছে তোমালোকক যে স্কেন কপিটো দিব, সেই স্কেন কপিটো তুমি কলেজত বা স্কুলত দিব নোৱাৰিবা, তাৰপিছত সেই কপিটোৰ একো বেলেগ স্কেন কৰি ল'ব নোৱাৰিবা, মানে প্ৰিণ্ট তুমি কৰি ল'ব নোৱাৰিবা। যদি তেনেকুৱা কৰা আৰু সেই কপিটো যদি কিবা কাৰণত ভাইৰেল হয় তেতিয়াহ'লে তোমাক কি কৰিব লাগিব, এটা লিগেল একশ্যন ল'ব, ঠিক আছে। একশ্যনটো কি ক'ব, মানে আইনী ব্যৱস্থাটো ল'বই কৈছে, এইটো কৈছে। দ্য স্কেন কপি অফ দ্য ইভালুৱেটেড এনচাৰ স্ক্ৰিপ্ট শ্বেল নট বি চেলেঞ্জড বাই এনি এক্সামিনী ইন দ্য কোৰ্ট অফ ল অৰ মেক এনি ক্লেইম অন দিছ একাউণ্ট ইন এনি ফৰ্ম। এতিয়া কৈছে যিটো স্কেন কপি তোমাক দিব এইটো তুমি বেলেগ এক্সামিনাৰক আকৌ দেখুৱাব নোৱাৰিবা, আৰু সেইটো দেখাই কেনে ধৰি লোৱা মাৰ্ক সেইটো হিচাপত সেই টিচাৰ হিচাপত যদি বেছি পাবা বুলি কোৱা তেনেহ'লে সেই মাৰ্কটো তুমি ক্লেইম কৰিব নোৱাৰিবা, এইখিনি কৈছে। দ্য বোৰ্ড উইল নট বি ৰেছপনচিবল ফৰ এনি লছ অৰ ডেমেজ অৰ এনি ইনকনভেনিয়েঞ্চ কষ্ট টু দ্য কেণ্ডিডেট অৰ কনচিকুৱেণ্ট আপন দ্য ডিলে ইন কমিউনিকেশ্যন অৰ ৰেছপন্স বিয়ণ্ড কণ্ট্ৰল। তাৰমানে ধৰি লোৱা এতিয়া যদি তোমালোকে এই যে ৰিচেকিঙৰ ৰিজাল্টটো দিল 30 days পিছত যদি তুমি লেট কৰিলা বা ডিলে কৰিলা মাৰ্কশ্বিটটো ল'বৰ কাৰণে, তেনে ক্ষেত্ৰত বোৰ্ডে কোনো ৰেছপনচিবল নহ'ব, কাৰণ এটা সময়সীমা নিৰ্ধাৰণ কৰি দিব। যদি তুমি সেই সময়সীমাৰ ভিতৰত যদি বস্তুটো তুমি উইথড্ৰ নকৰা তেতিয়াহ'লে বোৰ্ডে তাত কোনো ৰেছপনচিবিলিটি নল'ব, এই কথাটো কৈছে। ছেপাৰেট এপ্লিকেশ্যন আণ্ডাৰ RTI ইজ নট ৰিকুৱাৰ্ড, আকৌ বেলেগকৈ তুমি RTI কৰিব নোৱাৰা, এই কথাটো কৈছে। দ্য এপ্লাইড কেণ্ডিডেট হেজ টু বি গিভেন এণ্ড আণ্ডাৰটেকেন ডেট হি উইল ফ'ল' দ্য কমপ্লাই অল দ্য ইনষ্ট্ৰাকশ্যন এজ মেনশ্যন এবভ ইন দ্য লেটাৰ এণ্ড স্ক্ৰিপ্ট। তাৰমানে এতিয়া এই ওপৰত যিমানকেইটা ৰুলছ এণ্ড ৰেগুলেশ্যন দিয়া হ'ল এই সকলোকেইটা তুমি এজ এ ফ'ল' কৰিছা বুলি এইটো মানে দিব লাগিব। তো বাকী গোটেইখিনি মই পঢ়ি দিলোঁ, এইখিনি কথাখিনি বুজি পেনে তোমালোকে ৰিচেকিংটো এপ্লাই কৰিবা, ঠিক আছে। এই কথাটো মনত ৰাখিবা, বস্তুকেইটা ভালকৈ বুজি লোৱাৰ পিছতহে এপ্লাই কৰিবা, এনে ধামাধুমি এপ্লাই কৰি লাভ নাই, কাৰণ পাৰ ছাবজেক্টত 500 টকাকৈ যাব আৰু তোমালোকৰ এটা হেডেক থাকি যাব আৰু বহুত দৌৰা দৌৰি কৰিব লাগিব পাৰে।
বস্তুটো এইখিনিয়ে ভিডিঅ'টো লম্বা হৈছে যদিও কিন্তু বহুত ইম্পৰ্টেণ্ট কথা কৈছোঁ আৰু এই প্ৰচেছটোৱে বাৰ বাৰ ফ'ল' হৈ থাকিব ৰিচেকিঙৰ গতিকে মই এটা এটাকৈ পঢ়ি ভালকৈ বুজাই দিছোঁ এছামিছ লেংগুৱেজত ঠিক আছে তো আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব চেনেলটোত যদি নতুনকৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি বেল বাটনটো অন কৰি ৰাখিব ঠিক আছে আজিৰ ভিডিঅ'ত ইমানখিনিয়ে